এবাৰ হাবি জংঘলৰ মাজত উদ্ধাৰ চৰকাৰী চাউল। তেজপুৰত হাবিৰ মাজত ওলাল বস্তাই বস্তাই চাউল। কুমাৰগাঁৱৰ হাবিৰ মাজত উদ্ধাৰ হ'ল চৰকাৰী বিনামূলীয়া চাউল। দুখীয়া হিতাধিকাৰীৰ বাবে চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ বস্তা ওলাল হাবিৰ মাজত। হিতাধিকাৰীক বিতৰণ নকৰাকৈয়ে কোনে চাউলখিনি হাবিৰ মাজলৈ নিলে তাকে লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। অসাধু চক্ৰই কলা বজাৰত বিক্ৰী কৰিছে নেকি বিনামূলীয়া চাউল। উদ্ধাৰ হোৱা চাউলখিনিৰ কেইবাটাও বস্তা ইতিমধ্যে বেয়া হৈছে, কিন্তু প্ৰশ্ন হ'ল কোনে হাবিৰ মাজলৈ নিলে বিনামূলীয়া চাউলৰ বস্তা। কি হৈছিল, কি দেখিছিল আপুনি কওকচোন? মইতো ৰাতিপুৱা বাঁহ কাটিব আহিছিলোঁ, আহি পেলাই দেখিছোঁ ত্ৰিপালি কিবা ঢাকি থৈছে। তাৰপৰা উদঙাই চাইছোঁ চাউলেই চাউল। মই পঢ়িও চালোঁ, তেতিয়া অসম চৰকাৰ বুলি বস্তাত লিখা আছে। আৰু মই দাৰ্চন দি কাটি চাইছোঁ, ভালো আছে ইয়াত বেয়াও চাউল আছে। কিন্তু আগতে শুনি পাইছিলোঁ এতিয়া জংঘলৰ মাজত বোলে হাতী গড় এইবিলাক ওলায়, কিন্তু এতিয়া যে চাউলৰ বস্তাকে বস্তা ওলাই আছে তাকে চিন্তা কৰি পাৰ পোৱা নাই। সেইকাৰণে মই কিমান মান আছে বস্তা? ইয়াতে দেখাততো এতিয়া কমেও 60 বেগ মানেই আছে। আৰু এই চালনী দেখিছোঁ যে, এই চালনী এখন দেখিছোঁ, ইফালে বেলচা আছে, লগতে বস্তা পৰিও আছে। ভাগ ভাগ হিচাপ কিন্তু চাউল আছে দেই। কিন্তু চাউলটো দেখিবলৈ চবটো বৰ বঢ়িয়া চাউল ওলাইছে। মই দেখাই দিছোঁ, সেইটো চাউল চাওক কিমান ধুনীয়া চাউল। সেইটো